मार्घेरिटा पुलिस थाना के प्रभारी अधिकारी प्रताप गोगोई को एक भावुक विदाई दी गई। अपनी ड्यूटी के दौरान ईमानदारी और कर्तव्य निष्ठा से काम करने वाले प्रताप गोगोई का नौकरी के सिलसिले में दूसरे स्थान पर तबादला हो गया है। शुक्रवार की शाम मार्घेरिटा गांव रक्षा बल के कार्यालय में थाना समिति की ओर से एक विशेष विदाई समारोह आयोजित किया गया। इस मौके पर थाना समिति के अध्यक्ष रॉबिन राजा ने कार्यक्रम की अध्यक्षता की। कार्यक्रम में मार्घेरिटा महकमा गांव रक्षा बल के उप उपदेष्टा विकास बरुआ सहित कई गांव रक्षा बल के सदस्य मौजूद रहे। इस दौरान सभी ने उनके कार्यकाल की सराहना की और उज्जवल भविष्य की कामना की। 2025 তারিখে বিওডি মার্ঘেরিটাৰ আমাৰ গাঁৱৰ বাহিনীৰ যিটো প্ৰেক্ষাগৃহ আছে প্ৰেক্ষাগৃহ ইতিমধ্যে আমাৰ মাজৰ পৰা বদলি সূত্ৰে যোৱা আমাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰদ্ধেয় শ্ৰীযুত প্ৰতাপ গগৈদেৱৰ আজি আমি বিদায় সমৰ্থন জনাওঁ। যিহেতুকে তেওঁ চাকৰি সূত্ৰে ইয়াৰ পৰা বদলি হৈ গৈছে, গতিকে আৰু এই সময়ছোৱাত তেখেতৰ চাকৰি কালছোৱাত 3টা বছৰে আমাৰ গাঁৱৰক্ষী বাহিনীৰ লগত তেখেতৰ যিখিনি ওতঃপ্ৰোত সম্বন্ধ আছিল আৰু তেখেতৰ যি পৰামৰ্শ আছিল সুপৰামৰ্শ, সেই পৰামৰ্শ অনুযায়ী বা তেখেতৰ সহায় সহযোগিতা আমি গাঁৱৰক্ষী বাহিনীসমূহে থানাৰ ক্ষেত্ৰত যি ধৰণৰ এটা সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হৈছিলোঁ, তাৰ কাৰণে আমি নথৈ সুখী হৈছিলোঁ আৰু তাৰ বাবে আমি গৌৰৱ অনুভৱ কৰোঁ। আৰু সেই উদ্দেশ্যে ছাৰ আজি অহাত আমি তেখেতক অন্যান্য হ'লেও বদলি সূত্ৰে যোৱাৰ কাৰণে আমি এটা বিদায় সম্ভাষণ জনাবৰ কাৰণে আমি উপস্থিত হৈছিলোঁ আৰু সেই ছাৰো আহি আমাৰ উপস্থিত হয় আৰু অনুষ্ঠানটি সম্পন্ন